নমস্কাৰ ৰাইজ, মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সকলো মিলি আজি গৈ আছোঁ বোকাখাট কাকচাঙলৈ বুলি। পৰাশৰ ৰং লগা নাই, সূৰুজৰ ৰং গনা নাই, পৰাশৰ ৰং লগা নাই, সূৰুজৰ ৰং গনা নাই, যুগৰ কলংক হিয়াৰ বেদনা উটি ভাহি যায় ভাহি যায়, পৰাশৰ ৰং লগা নাই। এয়া পালোহি কাকচাং উপস্থিত হৈ গলোহি। দেখিছেনে ইয়াৰ পৰিৱেশটো কিমান সুন্দৰ, পাহাৰখন দেখিছেনে কিমান ধুনীয়া। ইয়াত বনভোজ খাবৰ কাৰণে কিমান ধুনীয়া এটা জাগা আছে। আমিও ইয়াতে এডোখৰ জাগা বিচাৰি বনভোজ খাবৰ কাৰণে ল'লোঁ। কিমান ভিৰ মানুহৰ দেখিছেনে, আজি বনভোজ খোৱা মানুহৰ ভিৰ বহুত। জীৱনৰে সেউজী বাসনা আজি হাই মৃত্যু নীল হ'ল। ইয়াত দেখিছেনে বগৰী ইমান ধুনীয়াকৈ সজাই ৰাখিছে দোকানত, আৰু এয়া সাজপাৰ কিছুমান আছে। পৰাশৰ ৰং লগা নাই, সূৰুজৰ ৰং গনা নাই। আৰু এতিয়া আমি আগবাঢ়িলোঁ লাহে লাহে কাকচাঙৰ যিটো জলপ্ৰপাত হয় সেয়া চাবলৈ বুলি। ইয়ালৈ যিহেতু গাড়ী নিব পৰা নাযায়, গতিকে আমি খোজকাঢ়িয়ে আগবাঢ়িলোঁ। আৰু আমি এনেকৈ গৈ গৈ ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ পানী তলেদি গৈ আছে, আৰু আমি ওপৰেদি গৈ আছোঁ। বৰ সুন্দৰ দৃশ্য। আৰু এনেকৈ ইয়াত কেম্পিং কৰিবও পাৰি। এনেকুৱা ৰেষ্টুৰেণ্ট আছে, যদি আপোনালোকে আহিব বিচাৰে ইয়াত থাকিব ব্যৱস্থাও আছে। আৰু আমি লাহে লাহে আৰু আগবাঢ়িলোঁ, যিহেতু অলপ দূৰ যাব লাগে খোজকাঢ়ি। কিন্তু ঠাইবোৰ ইমানেই ধুনীয়া লাগিছে, খোজকাঢ়ি গৈ ভাগৰেই লগা নাই। ডলা সজাবৰ হ'ল, পৰাশৰ ৰং লগা নাই, বেদনা উটি ভাহি যায়। আনাইৰো ভাগৰ লগা নাই, তাই পূৰা খোজকাঢ়ি গৈ আছে। আৰু অলপ সময় আমি অকণমান বহিও ল'লোঁ, এনেকৈ বুট খালোঁ, সকলো মিলি বুট খালোঁ। সেয়া দেখিছেনে, ময়ো খালোঁ। আৰু এই দৃশ্যটো দেখিছেনে, কণমানিটো কি ধুনীয়াকৈ শুৱাই ৰাখিছে, বৰ মৰম লাগিলে। মই কেমেৰাত বন্দী কৰি ৰাখিলোঁ। আৰু এইফালে তেওঁৰ মাক। আৰু দেখা পাইছে, আপোনালোকে চিনি পাইছে যিহেতু, সেয়াই কাকচাঙৰ যিটো জলপ্ৰপাত হয়। ইমান সুন্দৰ লাগিছে দৃশ্যটো, এবাৰ চাওক। দেখিছেনে আপোনালোকে কিমান ধুনীয়া। যুগৰ কলংক হিয়াৰ বেদনা উটি ভাহি যায় ভাহি যায়। আৰু আনাই আৰু মই অলপ পানীটো নামিলোঁ। পানীখিনি ইমান ঠাণ্ডা আছিলে। তাই পানীও খেলিলে, কিমান যেন ফূৰ্তি, ভনীয়েক ককায়েকৰ লগত কিমান ফূৰ্তি কৰিলে। যিহেতু সদায় এইবিলাক অনুভৱ নাপায় তাই। যুগৰ কলংক হিয়াৰ
দেখিছেনে উঠি ভাহি যায় ভাহি যায় আৰু মই আৰু আনায়া পানীৰ মাজতে খোজকাঢ়ি গৈ আছো আৰু এয়া মই এয়া দেখিছেনে ভনীয়েকলৈ কিমান ফূৰ্তি সকলোৱে কিমান ফূৰ্তি কৰিছে সেউজী বাসনা আজি হাই মৃত্যু নীল হ'ল আনাই একদম আহিবলৈ মনেই নাই তাৰ পৰা পুৰা পানী খেলি খেলি তাই খেলিয়ে থাকিবলৈ মন গৈছে জীৱনৰে সেউজী বাসনা আজি হাই মৃত্যু নীল হ'ল আমিও মনা নকৰিলোঁ যিহেতু এইখিনি এনেকুৱা পৰিৱেশ তাই সদায় নাপায় গতিকে যিমান পাৰোঁ তাইক এই পৰিৱেশটো দিবলৈ চেষ্টা কৰিলোঁ পলাশৰ ৰং লগা নাই সূৰুজৰ ৰং গৰা নাই লগতে আমি ইয়াত একেলগে মিলি বনভোজো খালোঁ ইয়াত দেখিছেনে মিলিজুলি খোৱা আনন্দ বহুত বেলেগ আৰু আমি ইমান ধুনীয়া এটা সুন্দৰ দিন কটাই ঘৰলৈ বুলি উভতিলোঁ বহুত ভাল লাগিলে আজিৰ দিনটো বহুত ধেমালি কৰিলোঁ আনায়ে বহুত ভাল পালে আজি আকৌ আহিম বুলি কৈছে ঠিক আছে আজিলৈ আহিছোঁ